হয়তো সত্যই যিখিনি কথা কৈছে মই এইখিনি কথা কওঁ আপোনালোকে যদি মোক সুধিছে আসলতে গুৰু দীক্ষা যিজন ব্যক্তিয়ে ল'ব তেওঁ নিজে বিবেচনা কৰিব তেওঁৰ এটা কথা আমি ক'বলৈ বিচাৰিছোঁ শিক্ষা আৰু জ্ঞানৰ মাজত বহুত পাৰ্থক্য আছে সত্যৰঞ্জন বৰা শিক্ষিত তেওঁ ভালকৈ পঢ়িছে ধুনীয়া শিক্ষা গ্ৰহণ কৰিছিলে পিতৃ মাতৃয়ে তেওঁক ভাল স্কুলত পঢ়াইছিলে তেওঁ ভাল নম্বৰ পাই ইঞ্জিনিয়াৰ হৈছিলে বা বিদেশতো তেওঁ আছিল শুনিবলৈ পাইছোঁ খুব ভাল কিন্তু তেওঁৰ জ্ঞানৰ যিটো মাপকাঠি মোৰ সেইটোত অকণমান হেৰি হৈছে তেওঁ ওম নমঃ নাৰায়ণ এতিয়া চাওক এতিয়া সত্যৰঞ্জন বৰাই কি ভাবি তেওঁ কথাখিনি কৈছে সেইটো তেওঁ জানিব আচলতে সত্যৰঞ্জন বৰা মোৰ ভাতৃপ্ৰতিম মই বন্ধু হয় কিন্তু সত্যৰঞ্জন বৰাৰ যিটো মই ভিডিঅ' পালোঁ সামাজিক মাধ্যম যোগে মই মানে হতভম্ব হৈছোঁ মই ক'বলৈ গ'লে আচলতে লাভলীনা বৰগোহাঁই নহয় বৰগোহাঁই বুঢ়াগোহাঁই নহয় হা বুঢ়াগোহাঁই নহয় যি কি নহওক মানে বুঢ়াগোহাঁই যদি তাত ভুল হৈছে লাভলীনাই মোক নিশ্চয় ক্ষমা কৰিব আৰু পঞ্চদশনাম জোনাখাৰাৰ মই দীক্ষাধাৰী গুৰু মহন্ত ভৈৰৱ চেতনধাৰী মোৰ গুৰু মানে ৰুদ্ৰাক্ষধাৰী মোৰ নাম স্বামী পৰশুৰামগিৰি মহাৰাজ নাগাঁও হয়তো সত্যই যিখিনি কথা কৈছে মই এইখিনি কথা কওঁ আপোনালোকে যদি মোক সুধিছে আচলতে গুৰু দীক্ষা যিজন ব্যক্তিয়ে ল'ব তেওঁ নিজে বিবেচনা কৰিব তেওঁৰ নিজৰ বিবেচনাৰে গুৰু কেনেকুৱা হোৱা উচিত গুৰু মানে কি গুণ থকা উচিত তেওঁ বিচাৰিব তাত সত্যৰঞ্জন বৰাই ক'ব লগা বিশেষ কোনো ধৰণৰ যুক্তিযুক্ত থাকিব নালাগে বুলি মই ভাবোঁ কাৰণ চাওক সত্যৰঞ্জন বৰাৰ যিটো মই ভিডিঅ' অলপ শুনিবলৈ মই পাইছোঁ বা সেইদিনা মই কথা পাতিছোঁ এই বিষয়ত লাভলীনা বুঢ়াগোহাঁই নহয় লাভলীনা বুঢ়াগোহাঁই যেতিয়া দীক্ষা লৈছিলে কৈছে নামঘৰত কিয় হেৰি নহ'ল কিয় এনেকুৱা নহয় ধৰি লওক কোনোবাই ক'ব নামঘৰত কিয় নহ'ল বা সত্ৰত কিয় দীক্ষা নল'লে বা অসমৰ জীয়ৰী তেওঁ কিয় মানে বৈষ্ণৱ মানে পন্থাত তেওঁ দীক্ষিত মানে দীক্ষা নল'লে ক'ব পাৰে কিন্তু চাওক সাগৰ নদীয়ে সদায় সাগৰৰ লগত মিলি যায় সাগৰে নদীৰ লগত মিলিবলৈ নাহে এতিয়া লাভলীনা গোহাঁই গম পাইছে যে পন্থ আৰু সনাতন ধৰ্ম কি আৰু পন্থ কি পন্থবিলাক বিভিন্ন পন্থ যেনেকুৱা ইছলাম পন্থ বৈষ্ণৱ পন্থ আপোনাৰ খ্ৰীষ্টান পন্থ কৃষ্ণগুৰু পন্থ এনেকুৱা এইবিলাক পন্থ চিৰসত্য সনাতন হৈছে আদিগুৰু শংকৰাচাৰ্য আমি যাক কওঁ যি পঞ্চভূত সেই বিশাল সাগৰৰ তত্ত্ব বিচাৰি হয়তো লাভলীনা গোহাঁই সেই প্ৰয়াগৰাজৰ সেই মহাকুম্ভত মানে গৈছে মানে গুৰু দীক্ষা ল'বলৈ আৰু যিজন গুৰু দীক্ষা লৈছে তেওঁ মহামণ্ডলেশ্বৰ খুব সম্ভৱ মহামণ্ডলেশ্বৰ কেশৱ দাসজী মহাৰাজ তেওঁলোক মানে বগা বস্ত্ৰ পিন্ধে প্ৰভু ৰামৰ তেওঁলোকে প্ৰতি মুহূৰ্তত হেৰি কৰি থাকে আৰু কেশৱ দাসৰ তাৰ যি দীক্ষা লৈছে গুৰু দীক্ষা লৈছে মই ভাবোঁ তেওঁ এজন সঁচাই গুৰুৰ মানে গুৰু যোগ্য নহয় তেওঁ মানে পৰম গুৰু বুলি ক'লে হয়তো ভুল নহ'ব কিয় মই কৈছোঁ তেওঁ লোভী নহয় তেওঁ কামী নহয় তেওঁ মোহী নহয় তেওঁ নিজকে মানে তিনিওটাৰে তন মন ধন তিনিওটাৰে সনাতনৰ নামত উৎসৰ্গিত এজন সন্ত এজন ব্যক্তি এজন মহাপুৰুষ বা এজন তেওঁ মহামণ্ডলেশ্বৰ আৰু লাভলীনা গোহাঁই সেই প্ৰয়াগৰাজৰ সেই মা গংগাৰ সেই বুকুত গৈ এই মানে হাৱন কৰি বা যজ্ঞ কৰি যিটো মানে সংস্কাৰ হৈছে যিটো ৰাজেশ্বৰী মানে যজ্ঞ বুলি কয় আৰু মই সঁচাই লাভলীনা গোহাঁইক মই পৰম সৌভাগ্য বুলি ভাবিম আৰু এই 144 বছৰ পিছত এই মহাকুম্ভত আৰু সেই মহাতীৰ্থভূমি সেই দেৱভূমিত গৈ লাভলীনা গোহাঁই যে মানে গুৰু মানে এজন গুৰু দীক্ষা লৈছে সঁচাই পৰম পিতা পৰমেশ্বৰৰ আশীৰ্বাদ আছে বাবে তেওঁ মহামণ্ডলেশ্বৰ কেশৱ দাসজীৰ ওচৰত তেওঁ মানে দীক্ষা মানে গ্ৰহণ কৰিলে গুৰু দীক্ষা গ্ৰহণ কৰিলে আৰু গুৰু সদায় লোভী কামী মোহী হ'ব নালাগে আৰু যদি ভাবিছিলে যে এনেকুৱা যদি সত্যৰঞ্জন বৰাই যে ভাবিছে যে মই অসমত ভগৱা বস্ত্ৰ পিন্ধি আছোঁ এনেকুৱা কাম কৰি আছোঁ যে মোৰ তাত মানে গুৰু দীক্ষা লওক বুলি যদি ভাবিছিলে তেওঁৰ এইটো ভুল হ'ব তেওঁৰ শিক্ষা আছে তেওঁ যথেষ্ট শিক্ষিত তেওঁ কিতাপ পঢ়িছে কিতাপত ভাল নম্বৰ পাইছে তেওঁ ইঞ্জিনিয়াৰ বুলি আমি শুনা পাইছোঁ চাওক এজন মানুহ শিক্ষিত হ'ব পাৰে মানে জ্ঞানী নহ'ব পাৰে কেতিয়াবা নহয় জানো তেওঁক মই অজ্ঞানী বুলি মই ক'বলৈ যোৱা নাই তেওঁ জ্ঞানী হ'ব পাৰে বা নহ'ব পাৰে কিন্তু মই এটা কথা আমি ক'বলৈ বিচাৰিছোঁ শিক্ষা আৰু জ্ঞানৰ মাজত বহুত পাৰ্থক্য আছে যেনেকৈ এজন মেকানিক আমাৰ এই ৰাস্তাত যে আমাৰ মেকানিকবিলাক থাকে নহয় বাইক চাইক যে ভাল কৰোঁ নহয় তেওঁৰ পঢ়া শুনা নাথাকে
গাড়ীখন খুলি 1 ঘণ্টাৰ ভিতৰত মানে ফিটিং কৰি দিয়ে আৰু এনেকুৱা আমি বহুত দেখিছোঁ মোৰ লগৰ আমি একেলগে মানে পঢ়াৰ ল'ৰা ইঞ্জিনিয়াৰ হৈছে মেকানিকেল ইঞ্জিনিয়াৰ হৈছে তেওঁক যদি গাড়ীখন কিবা দেখাই হ'ব চাব দিওঁ নহয় তেওঁ ইমূৰৰ পৰা চাই যায় ঘণ্টা লগাই দিয়ে তেওঁ গাড়ীখন মানে ভাল কৰিব নোৱাৰে বা বাইকখন নিজৰ বাইকখন ভাল কৰিব নোৱাৰি মানে গেৰেজলৈকেও লৈ যায় কিন্তু এজন মেকানিকে ৰাস্তাতে যদি গাড়ীখন বেয়া হয় এই ৰেঞ্চ প্লাছ থাকিলে সি ধুনীয়া কৰি তাক চলাই লৈ যায় এতিয়া শিক্ষা আৰু জ্ঞান মই এইবাবেই কৈছোঁ সত্যৰঞ্জন বৰা শিক্ষিত তেওঁ ভালকৈ পঢ়িছে ধুনীয়া শিক্ষা গ্ৰহণ কৰিছিলে পিতৃ মাতৃয়ে তেওঁক ভাল স্কুলত পঢ়াইছিলে তেওঁ ভাল নম্বৰ পাই ইঞ্জিনিয়াৰ হৈছিলে বা বিদেশতো তেওঁ আছিল শুনিবলৈ পাইছোঁ খুব ভাল কিন্তু তেওঁৰ জ্ঞানৰ যিটো মাপকাঠি মোৰ সেইটোত অকণমান হেৰি হৈছে তেওঁ যিখিনি কথা কৈছে যে কিয় মানে যজ্ঞ কৰিলে আৰে ভাই যজ্ঞ হৈছে অগ্নিক সাক্ষী কৰি মা গংগাৰ বুকুত সংস্কাৰ হৈ গুৰু দীক্ষা লৈছে ইয়াতকৈ সৌভাগ্যৱান লাভলীনা হ'ব পাৰে অসমৰ বাবে গৌৰৱ অসম জীয়ৰী সেই লাভলীনা গোহাঁই সেই প্ৰয়াগৰাজত গৈ মা গংগাৰ বুকুত সংস্কাৰিত হৈ তেওঁ গুৰু দীক্ষা লৈছে সত্যৰঞ্জন বৰাই ভাল পাব লাগিছিলে কিন্তু তেওঁ কিয় বা এনেকুৱা মন্তব্য কৰিলে মই গম নাপাম তেওঁ গম পাব বুজিছেনে আৰু কিবা আছিলে